प्रिय किसान भाइयों और बहनों, आप सबको प्रणाम। खरीफ की फसल अच्छी होगी, लेकिन इस बीच एक और अच्छी खबर। प्रधानमंत्री श्रीमान नरेंद्र मोदी जी 2 अगस्त को ठीक 11 बजे प्रधानमंत्री किसान सम्मान निधि की राशि आपके खाते में डालने वाले हैं। इस अवसर पर वो जुड़कर आपसे बात भी करेंगे, और इसलिए मेरी आप सबसे प्रार्थना है 2 अगस्त ठीक 11 बजे आप प्रधानमंत्री जी के किसी न किसी कार्यक्रम से जरूर जुड़िए। कार्यक्रम आपके गांव में भी होगा, सभी कृषि विज्ञान केंद्रों पर होगा, ICAR के संस्थानों में होगा, एग्रीकल्चर यूनिवर्सिटीज में होगा, मंडियों में होगा, पैक्स के मुख्यालय पर होगा। आप पता कर लीजिए कि निकटतम कार्यक्रम आपका कहाँ है, और उस कार्यक्रम में जरूर जुड़िए। प्रधानमंत्री जी को सुनिए। मैं तो कार्यक्रम में जा ही रहा हूं, आप भी जरूर जाएं। धन्यवाद। कृषि एवं किसान कल्याण मंत्रालय। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1600 টকা, বিলাহী 2400 টকা, 3000 টকা, ৰঙালাও 700 টকা, 900 টকা, তিয়ঁহ 1700 টকা, 1800 টকা। নগাঁও বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1500 টকা, গাজৰ 6000 টকা, 6500 টকা, পটল 1000 টকা, 1200 টকা, লেচেৰা 2000 টকা, 2200 টকা। গোৱালপাৰা বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3500 টকা, অধিকতম মূল্য 4500 টকা, তিয়ঁহ 2000 টকা, 2500 টকা, ভেন্দি 1000 টকা, 1500 টকা, কোমোৰা 1500 টকা, 2000 টকা। নলবাৰী বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1600 টকা, পটল 1600 টকা, 2000 টকা, অমিতা 1400 টকা, 1600 টকা, বিলাহী 3600 টকা, 4000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত 7 শতাধিক কৃষক উৎপাদক সংস্থা বা কোম্পানী, চমুকৈ FPO, FPCয়ে 3 লাখতকৈও অধিক কৃষকক একত্ৰিত কৰি কৃষি কাৰ্য সমাপনত সহায় কৰি আহিছে। কেৱল কৃষি বিভাগেই নহয়, উদ্যান শস্য সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড আৰু বহুকেইটা সংস্থা জড়িত হৈ আছে FPO, FPC গঠন আৰু এই সংস্থাসমূহৰ জৰিয়তে উৎপাদিত সামগ্ৰী একত্ৰীকৰণ, সংস্কৰণ, বিপণন আদি কামত। অসমৰ মহিলাসকল কৃষি ক্ষেত্ৰত এক বৃহৎ শক্তি। গ্ৰামাঞ্চলৰ মহিলাসকল ইতিমধ্যে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক গ্ৰাম জীৱিকা অভিযান, চমুকৈ NRLM, SRLMৰ দ্বাৰা গঠিত আত্মসহায়ক গোটৰ জৰিয়তে সংগবদ্ধ হৈ আছে।
ৰাজ্যখনৰ 40 লাখ মহিলা সংগঠিত হৈ থকা 4 লাখ SHGৰ নিৰ্বাচিত কিছু SHGক আৰু অধিক সংগঠিত ৰূপত বজাৰমুখী উৎপাদন, মূল্য সংযোজন আৰু বিপণনৰ লগত জড়িত কৰাৰ লক্ষ্যৰে 50টা FPC গঠনৰ কাম সম্পূৰ্ণ কৰা হৈছে। SRLMৰ অধীনত নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত 650 গৰাকী মহিলাৰে গঠিত আমচৈস্থিত বাখৰাফুল অসমী মহিলা FPCৰ কাম-কাজ সম্পৰ্কে কেইগৰাকীমান কৰ্মকৰ্তাই এনেদৰে কয়। আমাৰ মহিলা খেতিয়কসকল আমাৰ ইয়াতে ধান খেতি, জালুক, হালধি আদি খেতিৰ লগত জড়িত। ইয়াতে তিল, মাহ, সৰিয়হ এইখিনি খেতিও আমি কৰোঁ। আৰু আমাৰ মহিলাসকল যিহেতু আত্মসহায়ক গোটৰ লগত জড়িত, আমাক ব্লকৰ ফালৰ পৰা তেওঁলোকে FPC এটা খুলিবলৈ তেওঁলোকে আমাক ক'লে, অফিচৰ ফালৰ পৰা অৰ্ডাৰ দিলে আৰু আমি সেইমতেদি তেওঁলোকৰ নিৰ্দেশমৰ্মে আগবাঢ়ি গ'লোঁ আৰু আমি FPCটো গঠন কৰি আমাৰ যিখিনি দুখীয়া মহিলা খেতিয়ক আছে তেওঁলোকক আগবঢ়াই আনি যাতে সকলোৱে আগবাঢ়ি আহি খেতি পথাৰ বা অন্যান্য কামৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰে, সেইকাৰণে আমাৰ FPCটো গঠন হৈছে। মানে এতিয়া FPCটো হোৱাৰ পিছত হয়, আপোনালোকে কি নতুন কিবা নতুন কাম কৰিছে নেকি? আমি আমাৰ FPCৰ ফালৰ পৰা আমাৰ ইয়াতে উৎপাদন হোৱা জালুক, জহা চাউল, বৰা চাউল, তাৰপিছত উখোৱা চাউল, তিল আৰু আচাৰ এইখিনি আমি FPCৰ জৰিয়তে বনাই পেলাই মানে লেবেলিং কৰি পেকেজিং কৰি বজাৰত কেইটামান প্ৰডাক্ট উলিয়াই দিছোঁ। মানে আগতে আপোনালোকে এনেকুৱা ধৰণৰ লেবেলিং পেকেজিং কথাবিলাক আহা নাছিল, কৰিব যে পাৰি ধৰিব পৰা নাছিল? পৰা নাছিলোঁ। তাৰপিছত লেবেলিং পেকেজিং কৰাৰ পিছত কি বস্তুটোৰ দামটো বেছি পাইছে নেকি নেকি? বজাৰখন আমি পাইছোঁ, তাৰ লগতে আমাৰ যিখিনি মানে আমি আমাৰ খেতিয়কসকলে যিখিনি পাব লাগে উচিত মূল্য সেইখিনি পোৱা নাছিলে। এতিয়া আমি এনেকৈ লেবেলিং পেকেজিং কৰি দিয়াৰ পিছতে আমি সেই উচিত মূল্যটো পাইছোঁ। মানে আৰু আপোনালোকে দেখিছোঁ তাতে মানে ব্ৰেণ্ডিং কৰোঁতে অসমী নাম এটা দিছে, এইটো কি মানে আপোনালোকৰ অসমীটো মানে কিহৰ কাৰণে দিছে এইটো? অসমী সেইটো আমাৰ SRLMৰ ব্ৰেণ্ড হয়, সেইটো কাৰণে আমি অসমী ব্ৰেণ্ডৰ আণ্ডাৰতে এইখিনি কাম কৰি আছোঁ। তাৰমানে যিমানখিনি বস্তু আছে চব অসমী ব্ৰেণ্ডৰ আপোনালোকৰ? হয় হয়। আচ্ছা, এতিয়া ইয়াতে যিবিলাক বস্তু আপোনালোকে উলিয়াইছে, জহা চাউল, কোমল চাউল, বৰা চাউল, জালুক, তিল, এইবিলাক চব ইয়াতে আপোনালোকৰ খেতিয়কসকলে কৰা নহয় জানো? হয় হয়। আৰু কিবা বেলেগ কাম কৰে নেকি খেতিৰ বাহিৰেও? খেতিৰ বাহিৰে তেওঁলোকে হাঁহ, মুৰ্গী, গৰু, ছাগলী, মাছ পালন এইখিনি কাম কৰে আৰু কাপোৰ কানি বয় তেওঁলোকে। সমগ্ৰ দেশৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হোৱাকৈ আমাৰ ৰাজ্যতো ৰূপায়িত হৈ আছে এগ্ৰিকালচাৰেল টেকন'লজি মেনেজমেণ্ট এজেঞ্চি, চমুকৈ আত্মা। মূলতঃ কৃষি বিজ্ঞানে উদ্ভাৱন কৰা আধুনিক কৃষি কৌশলসমূহ যথাসম্ভৱ সোনকালে কৃষকৰ পথাৰলৈ লৈ যোৱাই হৈছে আত্মাৰ প্ৰধান লক্ষ্য। ৰাজ্যখনৰ প্ৰতিখন জিলাতে জিলা কৃষি বিষয়াগৰাকী প্ৰকল্প সঞ্চালক হিচাপে দায়িত্বত থাকে। আত্মাৰ জৰিয়তে কৃষি আৰু আনুষংগিক বিভাগসমূহৰ বিভিন্ন কৌশল BTM আৰু ATM সকলৰ দ্বাৰা ৰূপায়িত কৰা হয়। নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডতো আত্মাৰ জৰিয়তে ৰূপায়িত হৈ আছে বিভিন্ন ধৰণৰ প্ৰদৰ্শনমূলক কাম-কাজ। কৃষি, উদ্যান শস্য, মীন, পশুপালন আদি বিভাগসমূহৰ আধুনিক কৃষি কৌশলসমূহৰ প্ৰদৰ্শন আৰু জিলাখনত পৰা ইয়াৰ প্ৰভাৱ সম্পৰ্কে ৰহা উন্নয়ন খণ্ডৰ BTM অৰ্থাৎ ব্লক টেকন'লজি মেনেজাৰ শ্ৰীমতী ৰেখাৰাণী ভূঞাই এনেদৰে জানিবলৈ দিয়ে। আত্মা যিহেতুকে আমি টেকন'লজিবিলাক আমাৰ ফিল্ড লেভেলত আমি ডিছেমিনেট কৰি থাকোঁ, সেইকাৰণে আমি মানে বিভিন্ন ধৰণৰ কৃষকৰ লগত আমাৰ জড়িত হৈ থাকোঁ। আপোনালোকৰ হ'ল কি হয় এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি। এটা এজেঞ্চি নহয় জানো? হয় হয়। গতিকে এজেঞ্চিটো মানে কৃষি বিভাগৰ লগত জড়িত, কৃষি বিভাগৰ অন্তৰ্গত হয়। চেণ্ট্ৰেল ছেক্টৰ স্কিম যিহেতুকে এটা স্কিম হয়। গতিকে এই স্কিমৰ আণ্ডাৰত আপোনালোকে কি কৰে? এইটো আমি মেইনলি আমি ডেমনষ্ট্ৰেশ্যনবিলাক দি থাকোঁ। তাত আপোনাৰ ধৰক এগ্ৰিকালচাৰৰ ভিতৰত আমাৰ যিখিনি শস্য পৰে সেইখিনি দিব পাৰোঁ, লগতে আপোনাৰ এলাইড ছেক্টৰো হওক,
হাঁহ পালন কুকুৰা পালন আকৌ ধৰক ছাগলী পালন গাহৰি পালন এইখিনি লৈও আমাৰ এই স্কিমটো আণ্ডাৰ মানে প্ৰদৰ্শনীমূলক খেতি আমি দিব পাৰোঁ নহয় তাৰমানে আপোনাৰ কৃষি বিভাগে কাম কৰি আছে হয় অসম কৃষি বিশ্ববিদ্যালয়ে কাম কৰি আছে হয় কেভিকে কাম কৰি আছে হয় তাৰ উপৰিও যে আত্মাই কৰি আছে তাৰমানে কি নতুন যেতিয়া এটা টেকনলজি আহে এই টেকনলজিটো জনপ্ৰিয় কৰিবৰ কাৰণে আপোনালোকে ডেমনষ্ট্ৰেশ্যন দিয়ে হয় নে কি উদ্দেশ্য হয় আমাৰ উদ্দেশ্য সেইটোৱে যে ডেমনষ্ট্ৰেশ্যন আমি কিয় দিম যে জাতটো চাই দিম যে কৃষকে কোনটো জাত কৰি আছে সেইটো জাত সলনি আমি যদি নতুনকৈ ভেৰাইটি এটা আমি সেই জেগাডোখৰ ইণ্ট্ৰডিউচ কৰি দিব পাৰোঁ তাৰ পৰা আমি তেওঁলোকক এইটো লাভৱান কৰি দিব পাৰোঁ যে সেই ভেৰাইটিটোৰ পৰা যদি উৎপাদন ইমান হৈছিলে আমাৰ নতুন এটা জাতৰ পৰা তেওঁলোকে প্ৰদৰ্শনীমূলক যে খেতিটো কৰি তাৰপৰা আৰু কিবা উৎপাদনটো বাঢ়িছে সেই তেনেকুৱা ধৰণৰ আমি আপোনাৰ ফিল্ড লেভেলত যিহেতু বটম আপ এপ্ৰ'চ লেভেলৰ আমি কাম কৰি আছোঁ সেইকাৰণে আমি ডাইৰেক্ট খেতিয়কৰ লগত ফিল্ডত গৈ তেওঁলোকৰ লগত আমি টেকনলজিবিলাক দি পেলাই তেওঁলোকক ধুনীয়াকৈ খেতিটো কেনেকৈ কৰিব লাগে ধৰক জাৰ্মিনেশ্যনৰ পৰা লৈ পেলাই লাষ্ট হাৰ্ভেষ্টিঙলৈকে আমি তেখেতৰ লগত ইনভলভ হৈ থাকোঁ এতিয়া আমি ধৰক আমি আগতে আত্মাৰ পৰা অকল ডেমনষ্ট্ৰেশ্যন বুলিয়ে নহয় আমাৰ বিভিন্ন কেপাচিটি বিল্ডিং ট্ৰেইনিং প্ৰগ্ৰাম আছে আমাৰ ওমেন SHG গ্ৰুপে হওক বা ইণ্টাৰেষ্ট গ্ৰুপে হওক আমি তেওঁলোকৰ এটা সৰু সৰু গ্ৰুপবিলাকৰ লেভেলত বিভিন্ন গাঁও অঞ্চলত গৈ পেলাই আমি ট্ৰেইনিংবিলাক কৰোঁ ট্ৰেইনিংবিলাক দি পেলাই তেওঁলোকক মটিভেট কৰোঁ যেনেকৈ আপোনাৰ মাছৰুমে হওক আপোনাক কৰিছে যেনেকৈ আমি তেওঁলোকে মাছৰুমটো আগতে শুনিছে খাই পোৱা নাই বা দেখা নাই ভয় কৰে এতিয়া কিন্তু আমি যিহেতুকে তেওঁলোকৰ আগত লৈ গৈছোঁ এতিয়া মানে তেওঁলোকে মেক্সিমামে এতিয়া এৱেৰ হৈ গ'ল যে মাছৰুমটো আমি কোনটো খেতি কৰি কোৱাটোহে খাব লাগে আপোনাৰ যিখিনি আমি ফিল্ডত যিখিনি পাওঁ সেইখিনি আমাৰ কাৰণে যে প্ৰয়োজনীয় হয় সেই বস্তুটো তেওঁলোকে গম পাই গৈছে ধৰক নগাঁও জিলাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মাৰ জৰিয়তে প্ৰদৰ্শন কৰা মিলেটৰ খেতি কৰি লাভান্বিত হ'বলৈ সক্ষম হোৱা এগৰাকী যুৱক মাধৱ নাথ মূলতঃ ফক্সটেইল মিলেট আৰু ফিংগাৰ মিলেটৰ খেতি কৰি বিঘাই প্ৰতি 2-2.5 কুইণ্টল মিলেট উৎপাদন কৰিবলৈ সক্ষম হৈছে শ্ৰী মাধৱ নাথ মিলেটৰ বাকলি গুচোৱাটোকে মূল সমস্যা হিচাপে গণ্য কৰা শ্ৰী মাধৱ নাথে মিলেটৰ খেতিৰ অভিজ্ঞতা আৰু সমস্যা সম্পৰ্কে এনেদৰে কয় মই স্যাৰ আত্মাৰ পৰা বীজ লৈ পেলাই মই ফক্সটেইল মিলেটটো কৰিছিলোঁ 2 বিঘা কৰিছিলোঁ বিঘা ধৰক 2.5 কুইণ্টেল মানকৈ আহিছিল এতিয়া আমাৰ কৃষি মেলা য'ত হৈছিল তাতে মই মিলেটটো মিলিং কৰি আনি মিলিং প্ৰথম মই কৰিছিলোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত শ্বিলঙনি আৰু তেতিয়া স্যাৰ মোৰ অকণমান প্ৰব্লেম এটা পৰিছিল প্ৰব্লেমটো এনেকুৱা মেচিনটো প্ৰথম আছিল মিলিং কৰা মানুহজনে হ'লোঁ প্ৰথম মই তেতিয়া মানে ইয়াত অকণমান বালি এটা আহিছিল এতিয়া ছাৰহঁতে কৈছে এতিয়া অসুবিধা নাই এতিয়া মোৰ ফিংগাৰো আছে অলপ ফিংগাৰ মিলেটো আছে এতিয়া স্যাৰ মই ইয়াৰ মোটামুটি 2.5 কুইণ্টেল মই এটা NGO লৈ গৈছিলে জাগিৰোডৰ তেখেতক দিলোঁ 6,000কৈ কুইণ্টেল মানে সিড হিচাপে বীজ হিচাপে হয় আৰু মিলিং নকৰাকৈ নিছিল তেখেতলোকে আৰু এতিয়া স্যাৰ মোৰ যিখিনি আৰু 2.5 কুইণ্টেল আছিল তাৰে মোটামুটি ফক্সটেইল একেটাই আছে আৰু ফিংগাৰ আছে মোৰ 1.5 কুইণ্টেল মান ঘৰত আছে সেইটো মিলিং কৰাই নাই বৰ্তমানলৈকে আত্মাৰ এটা অন্যতম উদ্দেশ্য হৈছে নাৰী সবলীকৰণ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমচৈৰ এই দুগৰাকী মহিলা হৈছে মম্পী আৰু গীতা তেখেতসকলে কৰা দৈনন্দিন কাম কাজ সম্পৰ্কে জানিবলৈ দি এনেদৰে কয় আপোনাৰ এইটো লাকাডাং হালধি আমি ঘৰতে কৰিছোঁ তাৰপিছত উইথ কম্পোষ্ট এইটো আমি ঘৰতে কৰিছোঁ ঘৰতে কৰোঁ তাৰপিছত এইটো তিতালাও বুলি কয় ইয়াত তিতালাও আমি ঘৰতে লগাইছোঁ খাইছোঁ ভালো লাগিছে মানে এইবিলাক চব লোকেল জাত তাৰমানে হয় লোকেল জাত তাৰপিছত আচাৰ বনাই মই ভাল পাওঁ অৱশ্যে তাৰপিছত আছে দেহাৰ ভেৰাইটিছৰ আচাৰ আছে এতিয়া হালধিটো আপোনালোক কিমান ইয়াতে নিজৰ ঘৰৰ খেতি নে বেলেগৰ নাই ঘৰতে কৰিছোঁ আমি নিজৰ ঘৰতে কৰিছোঁ আমি লাকাডাং তাৰপিছত আপোনাৰ ইয়াৰ কাৰ্কিউমিনটো 6% ওলাইছে আমি বাহিৰত পঠাই দিছিলোঁ মানে লাকাডাঙৰ আপুনি 6% কাৰ্কিউমিন পাইছোঁ মানে লাকাডাং জাতটো ভাল নেকি ভাল বহুত ভাল এইটো আমি নিজে ঘৰত লগাইছোঁ নিজে খাইও আছোঁ আৰু ক'ত গুৰি কৰে এইটো আমি মিলিং ইয়াতে মিল আছে হয় আচ্ছা আৰু এইটো কি দেখালে ওপৰত ভাৰ্মি কম্পোষ্ট উইথ কম্পোষ্ট এইটো ভাৰ্মি কম্পোষ্ট উইথ কম্পোষ্ট এইটো আচ্ছা এইটো আমি ঘৰতে কৰিছোঁ আপুনি কি কাম কৰে হাউচৱাইফ মই হাউচৱাইফ আৰু এইবিলাকত সহায় কৰে এইবিলাকতো সহায় কৰোঁ মোৰ হাজবেণ্ডৰ লগত নেৱাৰক সহায় কৰে হয় আমাৰ দেশত খোৱা তেলৰ অভাৱ দূৰীকৰণৰ হকে
বৰ্হিৰ ৰাষ্ট্ৰৰ পৰা আমদানি কৰিবলগীয়া হয় পাম অইল। এই পাম অইল প্ৰস্তুত কৰা হয় অইল পাম অথবা তৈল খেজুৰ গছৰ ফলৰ পৰা। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড, কম্বোডিয়া আদি দেশৰ উপৰিও নাইজেৰিয়া আদি দেশত প্ৰধানকৈ তৈল খেজুৰৰ খেতি কৰা হয়। তৈল খেজুৰৰ খেতিৰ বাবে উপযোগী কেইখনমান ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল, অসম, কৰ্ণাটক, কেৰেলা, মিজোৰাম, উৰিষ্যা আৰু তামিলনাডু। তৈল খেজুৰৰ খেতিৰ বাবে দেশৰ প্ৰায় 20 লাখ হেক্টৰ মাটিকালি উপযোগী হিচাপে চিনাক্তকৰণ হৈছে আৰু ইয়াৰে 2,18,000 হেক্টৰ মাটি উত্তৰ পূৰ্বাঞ্চলৰ। অসমৰ 2 লাখ হেক্টৰ কৃষিভূমি হৈছে তৈল খেজুৰৰ খেতিৰ বাবে উপযোগী। ৰাজ্যিক কৃষি বিভাগে ৰাজ্যখনৰ প্ৰায়কেইখন জিলাতে তৈল খেজুৰৰ খেতি সম্প্ৰসাৰণৰ বাবে কেইবাটাও কোম্পানী নিয়োগ কৰিছে। নগাঁও জিলাত এই খেতিৰ ৰূপায়ণৰ দায়িত্বত আছে পতঞ্জলি। পতঞ্জলিৰ ফালৰ পৰা তৈল খেজুৰৰ খেতি সম্প্ৰসাৰণৰ দায়িত্বত থকা জিলা সমন্বয়ক আৰু কেইগৰাকীমান খেতিয়কে নগাঁও জিলাত এইবিধ খেতিৰ সম্ভাৱনা আৰু অগ্ৰগতি সম্পৰ্কে এনেদৰে জানিবলৈ দিয়ে। এই তৈল খেজুৰৰ খেতিটো আপোনালোকে নগাঁও জিলাত কিমান টাৰ্গেট লৈছে? আমাৰ নগাঁও জিলাত এইটো বছৰত আপোনাৰ 2000 হেক্টৰ টাৰ্গেট দিছে হয় গভৰ্ণমেণ্টে। হয় তাৰে এতিয়ালৈকে আমাৰ ৰিচেণ্টলি এইটো মাহতে আপোনাৰ 184 হেক্টৰছ এপ্ৰুভড হৈছে। তাৰে যোৱা বছৰৰ আৰু এইটো বছৰৰ মিলাই আমাৰ প্লান্টেশ্যন প্ৰায় 60-67 হেক্টৰছমান কমপ্লিটেড হৈছে। তাৰমানে 2000 হেক্টৰৰ ভিতৰত আপোনাৰ 60 হেক্টৰমান অলৰেডি প্লান্টেশ্যন হৈ গ'ল। কিন্তু আমি দেখিছোঁ যে প্লান্টেশ্যনৰ এইটো প্ৰচেছটো অকণমান কমি আছে। তাৰ কাৰণটো নাৰ্চাৰী ছেটআপ কৰিছে আপোনালোকে নহয় জানো? নাৰ্চাৰী ছেটআপ কৰিছোঁ। নাৰ্চাৰী কেইখন আছে নগাঁৱত? নাৰ্চাৰী 2খন আছে আমাৰ। এখন আপোনাৰ ঢিঙত আছে আৰু এখন আপোনাৰ শিলঘাটত আছে। এতিয়া আপোনালোকৰ নাৰ্চাৰীৰে পুলি নেকি এইবিলাক? হয়। ক'ৰ পৰা আনিছে এইবিলাক? এয়া পুলি আমাৰ নাৰ্চাৰীত আপোনাৰ শিলঘাটৰ নাৰ্চাৰী। শিলঘাটৰ। ইয়াৰ আচলতে অইল পামৰ যিবিলাক চিডবিলাক ক'ৰ পৰা আহে? চিডবিলাক আপোনাৰ ইম্পৰ্ট হৈ আহে থাইলেণ্ড, মালয়েছিয়া এনেকুৱা জেগাৰ পৰা। তাৰ পৰা আহি আপোনালোকৰ নাৰ্চাৰীত আমি নাৰ্চাৰীত আমি চিডখিনি চিডলিংছত ডেভেলপ কৰোঁ। তাৰপিছত আমাৰ ফাৰ্মাৰক ডিষ্ট্ৰিবিউট কৰা হয়। এইটো পুলি বয়স কিমান এতিয়া প্ৰায়? এতিয়া এইটো পুলিৰ আপোনাৰ বয়স কমেও 1.5 বছৰমান হৈছে। গতিকে 1.5 বছৰ হৈছে, গতিকে আপোনালোকে 1.5 বছৰ আগতেই গুটি লগাইছে। হয়। এতিয়া এইটো ডাঙৰ হৈ তাৰ পৰা যেতিয়া লাগিব ফল লাগিব কিমান দিন লাগিব? ফল লাগোতে আপোনাৰ 3.5 পৰা 4 বছৰ লাগিব। মানে আৰু ৰোৱাৰ পৰা 3 বছৰ পিছত লাগিব নহয়? লাগিব হয়। 3 বছৰ পিছত এইটো তাত ফল লাগিব। হয়। সেই সময়ত এই যি মাটিখিনি আছে ইয়াতে কি কি খেতি কৰিব পাৰিব? ইয়াতে আপোনাৰ যিমানখিনি আপোনাৰ লেগুমিনাছ ক্ৰপছ থাকে সেই লেগুমিনাছ ক্ৰপছখিনিও কৰিব পাৰে। তাৰপিছত আপুনি শাক পাচলি, তাৰপিছত আপোনাৰ আদা, হালধি তেনেকুৱা ধৰণৰ খেতিবোৰ কৰিব পাৰে বেছিকৈ। গতিকে মাটিটো পৰি নাথাকে? গতিকে তাত যেতিয়া বিয়াৰিং ষ্টেজলৈ আহিব তেতিয়া মানুহে অন্ততঃ কেইবাটাও খেতি উঠাব পাৰিব। কেইবাটাও খেতি উঠাব পাৰিব হয়। এতিয়া অইল পামৰ খেতি এজন মানুহে যদি কৰিব ইচ্ছা কৰে তেওঁ আপোনালোকৰ লগত কি ধৰণে যোগাযোগ কৰিব লাগিব? আমাৰ পতঞ্জলীয়ে আপোনাৰ ফিল্ড অফিচাৰ ৰিক্ৰুট কৰি থোৱা আছে, ময়ো এজন হয়। আৰু লগতে ফিল্ড এছিষ্টেঞ্চো মানে এৰিয়া ৱাইজ ফিল্ড এছিষ্টেঞ্চ আমি ভগাই দিছোঁ। সেই ফিল্ড এছিষ্টেঞ্চখিনিয়ে মানে ফাৰ্মাৰক এপ্ৰ'চ কৰি পেলাই তেওঁলোকক এই বস্তুটো হয় কি, আঁচনিটো হয় কি, সেই তাৰ ডেছক্ৰিপশ্যনখিনি ধুনীয়াকৈ বুজাই দিব। তাৰ পৰা কি লাভালাভ পাব, কি কেনেকৈ কৰিব খেতিটো, সেইবোৰ চব বুজোৱা মেলা হোৱাৰ পিছত আমাৰ ফৰ্ম এখন আছে গভৰ্ণমেণ্টৰ হেৰিত থকা ফৰ্ম এখন আছে। ফৰ্মখন ফিল আপ কৰি তাৰ লগত ডকুমেণ্টছ যিখিনি নেচেচাৰী ডকুমেণ্টছ হয় সেইখিনি এটেচ কৰি পেলাই কালেক্ট কৰি ল'ব। তাৰপিছত সেই ডকুমেণ্টছখিনি মই ভেৰিফাই কৰি মেলি পেলাই আপোনাৰ ডিষ্ট্ৰিক্ট যোনটো এগ্ৰিকালচাৰ অফিচ আছে তাতে গৈ ছাবমিট কৰিমগৈ। তাৰপিছত ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ অফিচতো আপোনাৰ সেইখিনি ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হয় আপোনাৰ ডিচি অফিচত DLC মিটিং এখন হ'ব। সেই DLC মিটিংখনত ডিচিয়ে সেই ফাৰ্মাৰ বেনিফিচিয়াৰিজ কেইজনক আপোনাৰ এপ্ৰুভ কৰাব।
তাৰপিছত এপ্ৰুভ কৰাই যেতিয়া DC চহীটো তাতে আহি যাব তাৰপিছত আপোনাৰ DO অফিচৰ পৰা ৱৰ্ক অৰ্ডাৰ এখন আহে যে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ বুলি পেলাই সেই ফাৰ্মাৰখিনি। এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও। এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে। অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল। নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল। কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফলমূলেৰে ভৰপূৰ হৈ পৰিল। এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল। অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী। অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে। অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায়। ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে। মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল তেওঁলোকে কৈছিল যে এই খেতিটো কৰক, আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি। মই নিজে এই খেতিটো কৰিলোঁ। মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ। কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ মই নথৈ সুখী। আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে। আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ। অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে। এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয়। লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে। নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী, আন্তঃশস্য ব্যৱস্থাপনা, টোপাল জলসিঞ্চন, বিদ্যুৎ, সৌৰশক্তি, ডিজেল চালিত পাম্প ছেট, পুখুৰী, শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब
मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में